নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আৰু আজি আন এটা বিশেষ খবৰ দিবলৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আৰু সেয়া হৈছে ইতিমধ্যে অসম চৰকাৰৰ যিসকল পঞ্চায়ত প্ৰতিনিধি আছিলে তেওঁলোকৰ 5 বছৰ সময় উকলি যোৱাৰ লগে লগে তেওঁলোকৰ কাৰ্যকাল অন্ত পৰিলে আৰু ইতিমধ্যে অসম চৰকাৰে এখন জাননীৰ যোগে নটিফিকেশ্যনৰ যোগে পঞ্চায়ত প্ৰতিনিধিসকলৰ অৰ্থাৎ এপি মেম্বাৰ জিপি মেম্বাৰ বা জিলা পৰিষদৰ যিসকল সদস্য আছিলে তেওঁলোকৰ যি দায়িত্ব সেয়া জিলা আয়ুক্ত অথবা তেওঁৰ কোনোবা অথৰাইজ অফিচাৰক সেয়া ল'বলৈ অনুৰোধ জনাইছে। আহকচোন বন্ধুসকল, গভৰ্ণমেণ্ট নটিফিকেশ্যনত কি কৈছে সেয়া আমি চাই লওঁ। The Governor of Assam is pleased to allow the concerned District Commissioner of his authorized officers to officiate as the custodian of the property of Gaon Panchayat and Kalak Panchayat in Zilla Parishad for the gap period, LA. After completion of the term until completion of the election process, as election cannot be held within the permissible TNA limit. This is issued in pursuance of Section 7, Section 35, Section 68 and Section 125, 4b, of the Assam Panchayat Act, 1994,